অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিহেতু এইবাৰ অৰুণোদয় আঁচনি পইচা ৯,০০০ টকা 10 মাৰ্চত ৰিলিজ কৰিব। এতিয়া যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিছে বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে, বৰ্তমান কিন্তু এটা অৰুণোদয় আঁচনিৰ নতুন লিষ্ট মুকলি হৈ গৈছে। এইবাৰ কিন্তু অৰুণোদয় আঁচনিৰ পৰা বহুতো মানুহৰ নাম কৰ্তন হৈ যাব বা কৰ্তন হৈ আছে। এতিয়া যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিছে অথবা যদি আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে, তেনেহ'লে কিন্তু আপোনালোকে ফাৰ্ষ্ট অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ অৰুণোদয় আঁচনিৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ অৰুণোদয় আঁচনিৰ সেইটো লিষ্টত নাম থাকে, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে আপোনাৰ অৰুণোদয় আঁচনিৰ EKYC-টো চেক কৰিব লাগিব যে আপোনালোকৰ অৰুণোদয় আঁচনিৰ EKYC-টো সম্পূৰ্ণ হৈ আছেনে নাই। যদি আপোনালোকৰ অৰুণোদয় আঁচনিৰ EKYC-টো সম্পূৰ্ণ নাথাকে, তেনেহ'লে কিন্তু আপোনালোকে 10 মাৰ্চত অৰুণোদয় আঁচনিৰ 9,০০০ টকাটো লাভ নকৰিব। সেইকাৰণে কিন্তু আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গ'ল। এইবাৰ যিসকলে অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনিৰ 9,০০০ টকাটো লাভ কৰিব। আৰু যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে বা যিসকলৰ সেইটো লিষ্টত নাম আহিব, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনি পইচা 9,০০০ টকাটো লাভ কৰিব। আৰু যদি আপোনালোকৰ সেইটো লিষ্টত নাম নাহে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা 9,০০০ টকাটো লাভ নকৰিব। আৰু যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আৰু যদি আপোনালোকৰ সেইটো লিষ্টত নাম অহা নাই, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ডাঙৰ আপডেট আহি গ'ল অৰুণোদয় আঁচনিৰ। যিসকল বিধৱা মহিলা আছে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব। ইতিমধ্যে কিন্তু আজিৰ পৰা অৰুণোদয় আঁচনি আৰু নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। এতিয়া কিন্তু সকলো ডিষ্ট্ৰিক্টত অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন আৰম্ভ হোৱা নাই। কিছুমান ডিষ্ট্ৰিক্টত কিন্তু অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। সেইকাৰণে আপোনালোকে আপোনাৰ পঞ্চায়তত খবৰ ল'ব লাগিব। যদি আপোনাৰ হাতত ৰেচন কাৰ্ড থাকে, তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি লাভ কৰিব। এইবাৰ কিন্তু বহুতো বিধৱা মহিলা আছে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই। সেইসকলৰ কাৰণে কিন্তু বৰ্তমান অৰুণোদয় আঁচনিৰ কাৰণে আৰু নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট অৰুণোদয় আঁচনিৰ নতুন লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই বা আপোনালোকৰ নামটো কৰ্তন হৈছে নেকি। যদি আপোনালোকৰ নামটো লিষ্টত আহিছে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা 9,০০০ টকা লাভ কৰিব। আৰু যদি আপোনালোকৰ নামটো লিষ্টত অহা নাই, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব বা আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আৰু নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ EKYC চেক কৰিব চাই লওক। যেতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব, এইফালে চাব দিয়া আছে EKYC ষ্টেটাছ। এতিয়া আপোনালোকে ইয়াত চাব লাগিব যে ইয়াত ইয়েছ আছে নো আছে। যদি ইয়াত ইয়েছ থাকে, তেনেহ'লে কিন্তু আপোনালোকৰ EKYC সম্পূৰ্ণ হৈ আছে, আপোনালোকে আৰু EKYC কৰিব নালাগে। আৰু যদি ইয়াত নো থাকে, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে আপোনাৰ EKYC সম্পূৰ্ণ কৰিব লাগিব। এতিয়া আপোনালোকে কেনেকুৱাকৈ EKYC সম্পূৰ্ণ কৰিব জানি লওক। খালি আপোনালোকে আপোনাৰ আধাৰ কাৰ্ডটো জেৰক্স কৰিলে আপোনালোকে আপোনাৰ পঞ্চায়তত জমা কৰিব। আপোনাৰ পঞ্চায়তৰ পৰা আপোনালোকৰ নামটো EKYC ভেৰিফাই কৰি দিব। তাৰপিছত আপোনালোকে 10 মাৰ্চত অৰুণোদয় আঁচনি পইচা 9,০০০ টকা লাভ কৰিব। আপোনালোকে সকলোৱে অৰুণোদয় আঁচনি পইচা 10 মাৰ্চত লাভ কৰিব।